ৰাইজৰ মাজলৈ যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ৰাইজে যথেষ্ট মৰমৰ আশীৰ্বাদ দি আছে। এইবাৰ ইলেকশ্যন পাকাপাতবাৰীত ৰাইজেই খেলি আছে। মোৰ বৰ বেছি কষ্ট হোৱা নাই, ৰাইজৰ মাজত যাবলগীয়াই নাই। মানুহে কৈছে আমাৰ তাত আপুনি নাহিলেও সময় নাপালেও আমি আপোনাকে ভোট দিম। আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক পৰিৱৰ্তন কৰিব বিচাৰোঁ, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰোঁ, অসমত শান্তি বিচাৰোঁ। এই কথাখিনি কৈ ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিছে, জাকিৰ হুছেইন শ্বিকদাৰক আশীৰ্বাদ দিছে, মৰম দিছে। গতিকে এইবাৰ পাকাপাতবাৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হ'ম বুলি ৰাইজে মোক কৈছে। 0 অসমত ইউডিএফে এটা ছিটো নাপায়। বেয়া পালেও ইউডিএফৰ মানুহে বেয়া পালেও সঁচাটো মই ক'বই লাগিব, এটা ছিটো নাপায়। আৰু এইটো ইলেকশ্যনে ইউডিএফৰ শেষ ইলেকশ্যন। ইয়াৰ পিছত আৰু ইউডিএফত কোনো মানুহ নাথাকে। 80+ আসনলৈ আমি চৰকাৰ গঠন কৰিম। হিমন্ত বিশ্ব শৰ্মাই কৈছে সংখ্যালঘুৰ কামিহাৰ ভাঙিব। হিমন্ত বিশ্ব শৰ্মাৰ হাতত 4 মে'ৰ পিছত ক্ষমতাই নাথাকে। হিমন্ত বিশ্ব শৰ্মাই পিপৰা এটাও মাৰিব নোৱাৰে। 4 মে' পিছত পিপৰা এটাও মাৰিব নোৱাৰে। মানুহৰ কামিহাৰ কেনেকৈ ভাঙিব? তোৰ তাত ক্ষমতাই নাথাকে। চাওক, 2 তাৰিখে আছাদুদ্দিন ওৱেইছিক হিমন্ত বিশ্ব শৰ্মাই অসমত আনি আছে। অমিত শ্বাহে আছাদুদ্দিন ওৱেইছিক অসমলৈ আনি আছে, যাতে গৰম গৰম কথা কওক মুছলমানৰ হৈ হিন্দুসকল একত্ৰিত হওক। হিমন্ত বিশ্ব শৰ্মা আৰু AJP BJPৰ নেতাসকলে জানে এইবাৰ অসমত হিন্দুত্বৰ নামত তেওঁলোকে ভোট নাপায়, যাৰ কাৰণে বদৰুদ্দিন আজমল ফেইল মাৰিছে। আছাদুদ্দিন ওৱেইছিক আনিছে, চেষ্টা এটা কৰিছে হিন্দু মুছলমানৰ মাজত ভাগ লগাবলৈ। কিন্তু অসমৰ হিন্দু মুছলমানসকলে বুজি পাইছে ধৰ্ম আৰু জাতিৰ নামত ভাগ নহয়, আৰু ধৰ্মৰ নামত আৰু জাতিৰ নামত ভাগ হৈ কাকো ভোট নিদিয়ে। ধৰ্মনিৰপেক্ষ দলকহে অসমৰ ৰাইজে ভোট দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।